ইতিমধ্যে আমাৰ সংগঠনৰ মুখ্য উপদেষ্টা মহোদয়ে সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি আপোনালোকক আগবঢ়ালে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে আজিৰ যিহেতু সংবাদমেলটো বিশেষকৈ বৰ্তমান সাম্প্ৰতিক অৱস্থাত অসমত অনুসূচীকৰণ তথা জনজাতিকৰণ লৈ হৈ থকা আন্দোলনৰ মাজতে এছাম সংগঠন আক্ৰমকভাৱে আমাৰ 36টা কমিটিৰ বাহিৰত থকা যিখিনি সম্প্ৰদায় আছে তেওঁলোকক অনা আদিবাসী বুলি বিবেচিত কৰিব বিচাৰিছে। ইয়াৰ ধৰণৰ সমালোচনা কৰি আছে। যোৱা 26 অক্টোবৰ তাৰিখে ৰেজান গোটৰ ৰেজান গোটৰ উপসভাপতি ডেভিড তিৰ্কীয়ে সংবাদ মাধ্যমৰ যোগেদি এটা কথা কৈছে তেওঁ যে অসমত কেৱল 36টা কমিউনিটিয়ে পিয়ৰ আদিবাসী খাটি আদিবাসী বাকীখিনি নন আদিবাসী। আজি আমি ডেভিড তিৰ্কীক আপোনালোকক যদি সুধিব বিচাৰিছোঁ হু আৰ ইউ, তুমি কোন হয়? RGI হয় নে গৃহ মন্ত্ৰালয় হয় নে জনজাতি মন্ত্ৰালয় হয়? আপুনি কেনেকৈ নিৰ্ধাৰণ কৰিব কোন আদিবাসী কোন আদিবাসী নহয়? আজি ক'বলৈ গ'লে এই তালিকাভুক্ত হোৱা মানে এইটো নুবুজায় যে কোনো এটা জাতিয়ে অনুসূচীকৰণ ST SC পাই গ'ল। এক্সপাৰ্ট কমিটিয়ে 12/2011 বৰ্ষত অসম চৰকাৰৰ মজিয়াত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত পৰামৰ্শহে দিয়া গৈছে যে এইখিনি জাতি ভলিউম 1ত 36 কমিটি আৰু ভলিউম 2ত 42টা কমিটি সন্নিৱিষ্ট কৰা হৈছে আৰু ভলিউম 3ত 12টা কমিটিক OBC তালিকাত ৰাখিছে। আজি যদি অসম চৰকাৰে এই পৰামৰ্শক বিধানসভাৰ মজিয়াত গৃহীত কৰি জনজাতি মন্ত্ৰালয়লৈ পঠায়, জনজাতি মন্ত্ৰালয়ে সেইটো ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত অসমত ST কমিশ্যন SC কমিশ্যন বহাব। এই ST আৰু SC কমিশ্যনে যেতিয়া অনুসন্ধান কৰিব তেতিয়া হয়তো চিডুল কাষ্টৰ তালিকাত থকা বহুকেইটা জাতিৰ বৈশিষ্ট্য চিডুল ট্ৰাইব হোৱাৰো থাকিব পাৰে। ইয়াৰ চিডুল ট্ৰাইবৰ তালিকাৰ অন্তত সমাজখিনিৰ বৈশিষ্ট্য হয়তো চিডুল কাষ্টটো হ'ব পাৰে। যিহেতু সেই সময়ত RGIহে নিৰ্ধাৰণ কৰিব যে কোন আদিবাসী নহয়। আজি ক'বলৈ গ'লে এই বঞ্চিত জাতিসকলক সকলোৱে ব্যৱহাৰ কৰি আহিছে। আমি দুখ পাইছোঁ, আমি আদিবাসী অনুসূচিত জাতি দাবী পৰিষদৰ সভাপতি হিচাপে সমাজখিনিক লৈ আমি দুখ প্ৰকাশ কৰিছোঁ যে আছাদৰ এটা সংগ্ৰামী এটা বলিদান দিয়া এটা পবিত্ৰ সংগঠনৰ মজিয়াত আজিৰ এছাম প্ৰতিনিধিয়ে যি ধৰণৰ জাতিটোক বিভাজন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে সি দুৰ্ভাগ্যজনক আৰু এই প্ৰক্ৰিয়াই সমগ্ৰ জাতিটোক ধ্বংস কৰি পেলাব। এই প্ৰক্ৰিয়াই জাতিটোক খণ্ড খণ্ডভাৱে বিভাজিত কৰি পেলাব। তেওঁলোকে কোন আধাৰত এইখিনি কথা উল্লেখ কৰিছে তেওঁলোকে অসমৰ আদিবাসী ৰাইজক স্পষ্টীকৰণ কৰিব লাগিব। আজি যদিহে আছাই ইয়া যিকোনো সংগঠনে তেওঁলোকৰ আন্দোলনৰ মজিয়াত যদি বঞ্চিত জাতিসকলৰ অধিকাৰৰ বিষয়টো সন্নিৱিষ্ট নকৰে তেনে আমি আজি আপোনালোকৰ মাধ্যম সমগ্ৰ অসমক আমাৰ এই 42টা সম্প্ৰদায় যি আমাৰ ডাঙৰীয়াই ক'লে এই 42টা সম্প্ৰদায় কোনো পথেই কোনো আন্দোলন ভাগ ল'ব নোৱাৰিব। কেলেই এই সমাজখন আমাৰ, এই মানুহখিনি আমাৰ। এই আজি এওঁ ৰাজৰ সমাজৰ প্ৰেচিডেণ্ট, ৰাজৰ মালিক কোন? ৰাজৰ সম্প্ৰদায় নিৰ্বাচন কৰা প্ৰতিনিধি পদ। আজি কোনোবাক ৰাউতীয়া সমাজৰ প্ৰেচিডেণ্ট নিয়োগ কৰিছে, তেওঁহে ৰাউতীয়া সমাজৰ পৰিয়ালৰ মুৰব্বী হয়। কোনো সংগঠন মুৰব্বী হ'ব নোৱাৰে, কোনো সংগঠন নিৰ্ধাৰণ কৰিব নোৱাৰে যে কোন ক'ত যাব। গতিকে আজি আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে আজি আমি দেখিব পাৰিছোঁ তিনিচুকীয়াত আন্দোলন হ'ল, ডিব্ৰুগড়ত আন্দোলন হ'ল, শোণিতপুৰত আন্দোলন হ'ল। কোনো এটা সংগঠনে বঞ্চিত জাতিসকলৰ অধিকাৰ বিষয়ে নক'লে। চবেই এটাই কথা ক'লে যে উই ৱান্ট ST, আমাক জনজাতিকৰণ লাগে। কিন্তু এই 108টা জাতিৰ ভিতৰত সকলোতো ST নহ'ব। যিহেতু বিশেষ সমিতিয়ে ভলিউম 1 ভলিউম 2ত মানুহখিনি বিভক্ত কৰিছে, পৰামৰ্শ আগবঢ়াইছে, সেই সময় এইখিনি কথা জানিও কোনো এটা সংগঠনে কোনো এটা ব্যৱস্থাই এই বঞ্চিত জাতিসকলৰ অধিকাৰ বিষয়টো কিন্তু আন্দোলন সন্নিৱিষ্ট নকৰিলে। এইটো আমি দুখ পাইছোঁ। সেইকাৰণে আমি আজি আপোনালোকৰ মাধ্যম আমাৰ যিমানটা আমাৰ আজি ক'বলৈ গ'লে যিটো ছেকেণ্ড ভলিউমত থকা ভূঞাই হওক
দামদাচিয়ে হওক, দুচাতে হওক, কাহাৰে হওক, পাইডিয়ে হওক, পাচিয়ে হওক, পাণতাঁতিয়ে হওক, পাতাতাঁতিয়ে হওক, ইয়াত তুৰি হওক, ৰাজুৱাৰ হওক, তেলী হওক, বাউৰী হওক, পানিকা হওক, ভক্তা হওক, হাড়ি হওক, ঘাঁচি হওক, তান্তি হওক, কেওঁট হওক, বাৰৈ হওক, গোৱালা হওক, মুদি হওক, তান্তুবাই হওক, ইয়াৰ কুমাৰ হওক, চুন্দি হওক, ঘাটুৱাৰ হওক, কালন্দী হওক, ইয়াৰ তেলেংগা হওক, লদী হওক, বাক্তি হওক, তাচা হওক, কেওঁট হওক, ভূঞৰ হওক, কোনো এটা সমাজে যেতিয়ালৈকে আপোনালোকৰ অধিকাৰৰ বিষয়ে কোনো এটা সংগঠনক সন্নিৱিষ্ট নকৰে, ইয়াৰ স্পষ্ট নকৰে, আপোনালোকে আন্দোলন ভাগ ল'ব নোৱাৰিব। আৰু আজি আপোনালোকৰ মজিয়াত আমি আমাৰ যিখিনি ছাত্ৰ সংগঠনৰ মজিয়াত যিখিনি আমাৰ অনুসূচিত জাতিমূলৰ যুৱকসকলে আজি জীৱনটো জাতিৰ নামত ত্যাগ দিলে, তেওঁলোকক যাতে সংগঠনৰ মজিয়াৰ পৰা ওলাই আহিবলৈ মই আহ্বান জনাইছোঁ। আদিবাসী যিকোনো সংগঠন হওক, চাहे সাহিত্য সভা হওক, মহিলা সমিতিয়ে হওক, ইয়াৰ যিকোনো সংগঠন যেতিয়ালৈকে আমাৰ বঞ্চিত জাতিৰ অধিকাৰৰ বিষয়ে স্পষ্ট নকৰে, কোনো এটা সমাজতে তেওঁলোকক পোনপটীয়া সহযোগীয়া সহায় কৰিব নালাগে। এইটো আমাৰ বিনম্ৰ অনুৰোধ। কাৰণ আজি আপোনালোকক সহায় লৈ কিনে এছামে নিজৰ অধিকাৰ সুৰক্ষিত সুনিশ্চিত কৰিছে, কিন্তু আপোনাৰ অধিকাৰ কথা তেওঁলোকে অকণো চিন্তা কৰে। অৰঞ্চ তেওঁলোকে অসমত ক্লাছ বিভাজন কৰিব বিচাৰিছে যে 36 পিয়ৰ আদিবাসী, বাকী নন আদিবাসী। এই ব্যৱস্থাটো কিন্তু সম্পূৰ্ণ জাতিদ্ৰোহী আৰু এইটো ব্যৱস্থাই কিন্তু জাতিটোক ধ্বংস কৰে। যোৱা 27 তাৰিখে অক্টোবৰত কাৰ্বি আংলঙত হৈ যোৱা আচাৰ গণসমাৱেশতো এই ধৰণৰ বক্তব্য দি আমাৰ দৃষ্টিগোচৰ হৈছে, যাৰ কাৰণে বিভিন্ন সমাজে দুখ পাইছে। এই ধৰণৰ সমালোচনা সচেতন সমাজৰ বেয়া কথা। আজি ক'বলৈ গ'লে আমি সকলোৱে আদিবাসী। আজি এই মানুহখিনিক চাহ জনগোষ্ঠী কোনে বনালে? প্ৰথম কথা, এই মানুহখিনিক চাহ জনগোষ্ঠী বনালে কোনে? প্ৰথম অসম ছটনাগপুৰী ছাত্ৰ সংঘ কোনে গঠন কৰিছিলে? এই 36 মানে চাইমন সিং হৰ, সন্তোষ কুমাৰ তপ্ন, নিৰুদ হেমব্ৰম, খ্ৰীষ্ট উদয় খাৰিয়া, এইখিনি ব্যক্তিয়ে চাহ জনগোষ্ঠী প্ৰতিষ্ঠা কৰিছিল। আজি তেওঁলোকে চাহ জনগোষ্ঠী প্ৰতিষ্ঠা কৰি জাতীয় সমাজখিনি ফচাই কিনে আজি হিৰে হিমুগুজে তেওঁলোকে চাহ জনগোষ্ঠী বনায়। আজি তেওঁলোকে ক'লে হ'ব নেকি? আজি তাৰপিছত যিটো 1953 যে সংশোধন হ'ল, সদৌ অসম চাহ বাগিচা সম্প্ৰদায় ছাত্ৰ সন্থা কোনে আছিলে? এবনেজাৰ হেৰেঞ্জ, গেৰছন টিৰু, ইমিল চুৰিন, ধৰ্মৰাজ হেৰেঞ্জ, সুবান হৰ, ভিক্টৰ মালা বাৰ্লা, চিলভাছ কণ্ডপান আৰু বলোৰাম নাগ, এইখিনি মানুহে চাহ জনগোষ্ঠী সৃষ্টি কৰিছে। তেওঁলোকেহে চাহ জনগোষ্ঠী ছাত্ৰ সন্থা জন্ম দিছে। আমাৰ মানুহটো দিয়া নাই, আমাৰ মানুহটো ব্যৱহাৰ কৰা হ'ল। এতিয়া আমাৰ মানুহখিনিক চাহ জনগোষ্ঠী বনালে, আজিৰ দিনতো চাহ জনগোষ্ঠী কোনে কৰি আছে? আমি কৰি থকা নাই। আজি ক'বলৈ গ'লে চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক কোন? অৰুণ কাৱৰ। তেওঁ ক'ৰ? এই 36 মানুহ। আজি আটছাৰ বৰ্তমানৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী জগদীশ পৰাইক আৰু সুনীল তিৰ্কী কোন? এই 36 মানুহ। গতিকে তেওঁলোকে চাহ জনগোষ্ঠী কৰে, তেওঁলোকে আদিবাসী কৰে। আৰু গোটেই দুখটো আমাক ঠেলি কিনে আমাক সংবিধান অধিকাৰ বঞ্চিত চেষ্টা কৰিছে। সমাজখনক কেনেকৈ আমাক ডিভাইড কৰিব পাৰে এই ব্যৱস্থা কৰি আছে। কিন্তু এই ধৰণৰ কাণ্ড কৰিবলৈ নাপায়। আজি ক'বলৈ গ'লে কিছুদিন আগতে আচাই বাৰম্বাৰ এটা কথা কৈ আছে, যিহেতু মই নিজে আদিবাসী শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী, গতিকে এইখন আদিবাসী শান্তি চুক্তি দলিল, এই চুক্তিৰ গৰ্ভত ক'তো লিখা নাই যে আদিবাসী শান্তি চুক্তিৰ গৰ্ভৰ পৰা জন্ম লোৱা আদিবাসী কল্যাণ উন্নয়ন পৰিষদ কেৱল 36 আদিবাসীৰ কাৰণে। এই চুক্তিখনত 2 নম্বৰ পাৰাত কৈ আছে যে আদিবাসী সম্পদ তালিকাভুক্তকৰণ। ইয়াত প্ৰথমত কৈছে 36টা সম্প্ৰদায়ক অসম চৰকাৰ, ভাৰত চৰকাৰে ক্ষিপ্ৰতাৰে জনজাতিকৰণ কৰাত পদক্ষেপ ল'ব। আৰু ছেকেণ্ডত কি কৈ আছে যে অসম চৰকাৰে 21টা জনগোষ্ঠীৰ কথা বাবে অনুসূচিত জাতিৰ মৰ্যাদা দাবী কৰিব, মন্ত্ৰী পৰিষদ গোটেই পৰীক্ষণ অনুমোদন প্ৰেৰণ কৰিব। তাৰমানে ইয়াত যিখিনি জাতি ৰৈ গৈছে, যে যি এক্সামিনেশ্যন হ'ব, এতিয়া আমি 21টো কথা কৈছোঁ, ছেকেণ্ড ভলিউমত 42টা জাতি আছে। আৰু যোৱা 8 আগষ্টত যেতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীৰ ঘৰত অফিচিয়েলি আমি এই অনুসূচিত জাতিৰ বিষয়ে আলোচনা কৰিছোঁ, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিলে যে অলৰেডি ছেকেণ্ড ভলিউমক আজিলৈ পঠাই দিয়া গ'ল। গতিকে আমি চুক্তিখনত যিটো কাউন্সিলৰ কথা কৈ আছে,
এই সকলোকে সাঙুৰি লোৱা হৈছে কৈছে আদিবাসীসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ বাবে সাংস্কৃতিক ভাষিক আৰু জাতিগত বৈশিষ্ট্য সুৰক্ষা সংগ্ৰহ উন্নয়নৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে আদিবাসী বসবাস কৰা গাঁওবিলাক অঞ্চলসমূহ আৰু সমূহ চাহ বাগিচা দ্ৰুত আৰু দ্ৰুত নিৰ্বাচন উন্নয়নৰ কাৰণে পৰ্যাপ্ত বিত্ত পুঁজি অসম চৰকাৰে আদিবাসী কল্যাণ গঠন কৰিব গতিকে পৰিষদখনতো কাকো ভাগ কৰা হোৱা নাই পৰিৱেশ স্পষ্ট নাই যদি এই ধৰণৰ আদিবাসী শান্তি চুক্তি ভাইলেট কৰা হ'ব বিচাৰিছে এছাম সংগঠনে আৰু আমাৰ শান্তি চুক্তি চাকৰি নীৰৱ থাকিব তেনেহ'লে আজি আমি স্পষ্ট কৰিব বিচাৰোঁ যিহেতু এই চুক্তিখন সকলো কাৰণে দিয়া গৈছে আমি বিচাৰিছোঁ যে 36 কমিউনিটি অৰ্গেনাইজেশ্যনে যদি আমাক এই অনুসূচিত জাতিমূলৰ এই অনেক পিছপৰা জাতিমূলৰ মানুহসকলক লৈ কিনে যদি বিকাশৰ পথত আগবাঢ়িব বিচৰা নাই তেনেহ'লে আমি মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যিহেতু প্ৰভিজনছ আছে আমাক এই চুক্তিৰ গৰ্ভতে সকলো বঞ্চিত জাতিসকলৰ কাৰণে ছেপাৰেট এটা কাউন্সিলৰ ব্যৱস্থা কৰিব লাগে ধন জনসংখ্যাৰ আধাৰত সুকীয়াকৈ প্ৰদান কৰিব লাগিব গতিকে যদি তেওঁলোকে আমাক ল'ব বিচৰা নাই আমাক বাৰে বাৰে তিৰস্কাৰ সমালোচনা কৰিব আমিতো সহ্য কৰি থাকিব নোৱাৰিম আমি সহস্ত সংগ্ৰাম কৰি আছোঁ আজি আচাৰ মজিয়াত বলিদান দিয়া প্ৰথমজন শ্বহীদে হৈছে হেমলাল সোণা তেওঁ কোন আছিল তেওঁ উৰিয়া সম্প্ৰদায়ৰ ল'ৰা আছিলে পানেৰীত যিখিনি অস্ত্ৰ শ্বহীদ হ'ল সেই অস্ত্ৰ শ্বহীদৰ ভিতৰত আপোনাৰ আপোনাৰ অৰুণ তাঁতী তেওঁ কোন আছিল তেওঁ তাঁতী সমাজৰ সন্তান আছিল আজি জিতেন তাঁতী তেওঁ কোন আছিল এই তাঁতী সমাজৰ সন্তান আছিল আজি চানিকা চাৱাচী তেওঁ কোন চাৱাচী সমাজৰ সন্তান আছিল তাঁতীৰ মানে উৰিয়া সমাজৰ তেওঁ সন্তান আছিল আজি মাংৰা গোৱালা কোন আছিল তেওঁ গোৱালা সম্প্ৰদায়ৰ সন্তান আছিল গতিকে সংগ্ৰামৰ বেলিকাত নিজৰ জীৱনটো ত্যাগ দিয়া কেঁচা ত্যাগৰ স্বাভিমানৰ বিনিময়ত আজি জাতিটো প্ৰতিষ্ঠা কৰাৰ সময়ত আজি যদি এনেকুৱা শ্বহীদক অপমান কৰা হয় তেনেহ'লে এইখিনিতো জাতি দ্ৰোহী সংগ্ৰামৰ বেলাত সকলোৱে সমানভাৱে লোৱা হয় কিন্তু অধিকাৰ সময়ত ভাগ হোৱাটো এইটো কিন্তু দুৰ্ভাগ্যজনক গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰৰ ওপৰত বিশ্বাস আছে অসম মানুহ বিশ্বাস আছে যিহেতু 25 নৱেম্বৰত যিখন বিধেয়ক অসম চৰকাৰে আনিব বিচাৰিছে আমি স্পষ্টভাৱে কৈছোঁ যে ভলিউমটোত উল্লেখ থকা মই গাই শুনা প্ৰত্যেকটা জাতিক অসম চৰকাৰে বিধেয়কখনৰ স্থান দিব লাগিব যদিহে অসম চৰকাৰে এই বিধেয়কখনত এই 42টা জাতিক যদি এৰি দিয়া যায় তেনেহ'লে অসমৰ এটা অশান্তিকৰ এটা পৰিৱেশ আৰু সৃষ্টি হ'ব সেই পৰিস্থিতিয়ে কিন্তু চৰকাৰৰ বিৰুদ্ধে যাবলৈ বাধ্য হ'ব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই বিষয়টোক আমি কিছুদিন আগতে অশোক সিংহাল ডাঙৰীয়াক লগ কৰিছোঁ গোটেই বিষয়খিনি কোৱা হৈছে তেখেতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ এটা আশ্বাস প্ৰদান কৰিছিল তেখেতে প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীৰ লগত বহাৰ কথাটো কৈছে গতিকে এই অহা 25 তাৰিখৰ কোনো পথে যাতে শিডিউল কাষ্টৰ বিষয়টো এৰি দিয়া নাযায় আমি স্পষ্টভাৱে দাবী জনাইছোঁ অন্যথা কিন্তু ইয়াৰ পৰিণাম ভয়ানক হ'ব দ্বিতীয়